তই যদি মোৰ R15 কিনি দিয়া তেনেহ'লে মই তোৰ তাতে যাম, এনেই নাযাওঁ। মই পালচাৰ কিনি দিছোঁ, নতুন পালচাৰ 7 মাহ হ'ল, সেইটো মোৰ লগত কাজিয়া কৰি কিনি ভাঙি চাঙি চব থৈ আহিছে। নমস্কাৰ। ঘটনা মানে তাৰ লগত মোৰ সম্পৰ্ক হ'ল বাছত আমি যেতিয়া মই বিক মাগোঁ তেতিয়া তাৰ লগত দেখা হৈছে। মোক ক'লে বাইদেউ তোমাৰ নাম্বাৰটো দিয়া। মই নাম্বাৰটো দিলোঁ, দি কিনি মই 2 মাহ 3 মাহ তাৰ লগত কথা পাতিছোঁ। কথা পাতি কিনি তাৰ লগত মোৰ ভাল পোৱা হৈ গ'ল, তাইও মোক ভাল পালে, ময়ো তাক ভাল পালোঁ। তাই ভাল পোৱা হৈ গ'ল, তাই আহিলে, আহি কিনি 3 মাহ বা 4 মাহ থাকিল, এনেই থাকিল। তাৰপিছত থাকে, এতিয়া আমাৰ গুৰু মাছ আছে, সবাই আছে, সিহঁতে ক'লে যে এনেই থাকি আছে তেনেহ'লে বিয়া পাতে। তে ল'ৰাটো আৰু ল'ৰাটোৰ মা চব জানে। তাই বিয়া পাতিলে ল'ৰাটো মাক ফোন মাৰিছিল, তাই ক'লে যে বিয়াটো হেৰি কৰি দিয়া, আমি ৰাজি আছোঁ। তাৰ মায়ে জানে, চব কিছু জানে। তাৰ মায়েও আমাৰ তাতে গৈছিল, যাই কিনি থাকি আহিছে। তাৰ ভাই আছে, ভাইটোও গৈছিল, যাই কিনি থাকি আহিছে। 2 বছৰ 9 মাহ থাকি কিনি 1 মাহ হ'ল গুচি আহিছে, ঘৰত আহিছে। আহি কিনি মোৰ খোজ খবৰ একো নলয়, মোৰ ফোন চোন নামাৰে। মই যদি ফোন মাৰোঁ মোৰ নাম্বাৰটো বিজি কৰে। একদিন আমি ৰাতি 10টা বজাত মই ফোন মাৰিছিলোঁ, মাৰি কিনি কৈছোঁ বাবু মোক যে থৈ কিনি গেছা, মোক তো খবৰ চবৰ একো নলয়। খবৰ চবৰ নলয়, মোৰ তাতে মোবাইল নাই নহয়। ক'ম যে মাৰ মোবাইল আছে আৰু সৰু ভাইটিৰ মোবাইল আছে, তাৰ মোবাইলতে ফোন মাৰবি। নাই, তই যদি মোৰ R15 কিনি দিয়া তেনেহ'লে মই তোৰ তাতে যাম, এনেই নাযাওঁ। মই পালচাৰ কিনি দিছোঁ, নতুন পালচাৰ 7 মাহ হ'ল, সেইটো মোৰ লগত কাজিয়া কৰি কিনি ভাঙি চাঙি চব থৈ আহিছে। আপোনাৰ নামটো আৰু আপোনাৰ এড্ৰেছ? মোৰ নাম আসমা, আমাৰ ঘৰ ছয়গাঁও নগৰপাৰা, কামৰূপ ডিষ্ট্ৰিক্ট, আমাৰ বাৰী বৰতলা। আৰু যিজন ল'ৰাই আপোনাক প্ৰতাৰণা কৰিলে বা বিয়া কৰা আহিলে, তেওঁৰ নামটো আৰু ঠিকনাটো? তাৰ নাম ইয়াদ আলী, আৰু ঘৰটোলে গৰাইমাৰী বাৰাইগড়, তাতে ঘৰ। তাৰ মাকৰ নাম হ'ল নুৰবানু আৰু তাৰ নাম হ'ল ইয়াদ আলী। তাৰ বাপৰ নাম হ'ল আলী আকবৰ আলী। আপোনালোক তাৰমানে বাছতে আপোনালোকৰ লগ হৈছিল? বাছতে লগ হৈছিল। লগ হৈ কিনি নাম্বাৰ লৈ কিনি মোৰ লগত হেৰি কৰিলে। তাৰপিছত থাকিছে মোৰ লগত, ইমান দিন থাকিছে। যিমান মই কামাইছোঁ, মই বিক মাগিছোঁ, ডেন্স কৰিছোঁ, প্ৰগ্ৰাম কৰিছোঁ, বিয়া চিয়া হ'লে মই তাতে গৈছোঁ, যাই কিনি যিমান টকা কামাইছোঁ মই তাক দিছোঁ। মোক কৈছে যে ঘৰত কিবা বেমাৰ আছে, পইচা দি মই দিছোঁ। ঘৰ বনালে, লেট্ৰিন বনালে, মোৰ পৰা পইচা কিনি লৈ কিনি বনাইছে। চৰকাৰী এটা ঘৰ পাইছে। মোক ক'লে আসমা মোক 30,000 টকা দি মই চাউলৰ টিন কিনিম, নীলা টিনটো সেইটো কিনিম, মোক টেহা দি। মই দিলোঁ, আৰু সেই বাহানা কৰি কৰি বহুত পইচা ল'লে। লৈ কিনি এতিয়া পালচাৰ গাড়ী কিনি দিছোঁ, সেইটো নলয়, তাৰ R15 লাগে। এতিয়া আমি ক'ৰ পৰা দিম? আমি 10 টকা বিক মাগি খাওঁ, আমি ইমান পইচা ক'ত পাম? তাই যিটো চাই সেইটো দিব লাগে। কিমান দিনৰ আগতে তাক পাইছিল প্ৰথম? 3 বছৰ হ'ল। বিয়াটো হ'ল 2 বছৰ 9 মাহ 7 মাহ। আৰু আপুনি কি পালচাৰ কিনি দিছিল? পালচাৰ কিনি দিছোঁ। কিমান দিন আগতে? 7 মাহ হ'ল পালচাৰ কিনি দিছোঁ। গাড়ীটো ভাঙি থৈ আহিছে। এতিয়া R15 লাগে, R15 দিব লাগে। সেইবিলাক ৰিকুটিন আমাৰ আছে, আমি থৈ দিছোঁ। তাই মোক মই আহিছিলোঁ, আমি তাৰ ঘৰত আহিছিলোঁ, ঈদত মোক মাতিছিল, ক'বই তই বাবুক লৈ কিনি আহি কিনি থাকি যাম। মই আহি কিনি 1 সপ্তাহ 15 দিন এনেকা থাকি গৈছোঁ। গাঁৱৰ মানুহ সবাই জানে আমি তাৰ ঘৰতো থাকোঁ। মোক আগত একচেপ্ট কৰিছে, এতিয়া কিহৰ কাৰণে একচেপ্ট নকৰে সেইটোৱে আমাৰ লাগে। আপুনি কি বিচাৰে আজি? এইটো আমি ন্যায় বিচাৰ লাগে। আৰু আমি হিজৰা বুলি মানুহ নহয় না। মেৰেজ চাৰ্টিফিকেট হয় 2023 চনৰ 17 তাৰিখত হেৰি হৈছে, বিয়া হৈছে। আপুনি তাৰমানে গোটেই এতিয়া আপোনাক ন্যায় লাগে, সেইকাৰণে আজি ক'ত কি কৰিলে? এতিয়া আজি তাতে গৈছিলোঁ ৰাতিপুৱা 11টা 11:30 গৈছিলোঁ। সিহঁতৰ ঘৰ চৰ তালা মাৰি কিনি ক'তবা গেছে, নাছিল ক'তবা গেছে। গাঁৱৰ মানুহ ক'লে দিল্লী গেছে। ফোনত কৈছে দিল্লীত গেছে, আমি দিল্লীত আহিছোঁ। তাৰপিছত সিহঁতৰ পিচিটি নাকি নাগামপুৰে সেইটো ফোন মাৰিছে, মই ঘৰতে আছোঁ। আবার তাৰপিছত কয় কি নাই মই অবাইপুৰ আহিছোঁ, এনেকা ক'লে। ল'ৰাটো মিছা কথা কৈছে। আপোনালোকে ক'ত আছে বৰ্তমান? এতিয়া আমি বৰবলা থানা এজাহাৰ। নমস্কাৰ, মই ডালিয়া কিন্নৰ। এইজনী আমাৰ যিটো পৰম্পৰা, মানে আমাৰ হিজিৰাপনত মানে বেটি হয়, মানে আমি গুৰু চেলা হয়। এইজনী হিজিৰা আমাৰ চেলা হয়। এই চেলাৰ লগত যিটো ইয়াদ আলী নামৰ ল'ৰাটো, তাইৰ লগত ভাল পোৱা হয়। হোৱাৰ পিছত 2023 চন 17 তাৰিখ 10 মাহত বিয়া হয়, সম্পূৰ্ণভাৱে বিয়া হয়। হোৱাৰ পিছত ইমান দিন থাকি মানে যিমান টকা পইচা আছিল লুটপাট কৰি লৈছে একদম পুৰা। যিমান দিনত 1000 কামাক 1500 কামাক চব তাকে দিছে।
সেইজনী হিজিৰা আৰু বিহাৰত প্ৰগ্ৰামো কৰে মানে প্ৰগ্ৰাম কৰি যিমান টকা পাইছে চব তাকে দিছে দি মানে এতিয়া নানাৰ বেমাৰৰ কথা কৈ গুচি আহিছে গুচি আহি ইয়াৰ খয় খবৰ একো লোৱা নাই কিন্তু এতিয়া আমি আজি আহিছিলোঁ ইহঁতৰ ঘৰত মানে তাৰ যিটো মা নুৰভানু গেন্দি বুলি মাতে তাক ফোন কৰিলোঁ তাই ক'লে দিল্লীত আহিছোঁ আমি 15 দিন হ'ল কিন্তু গাঁৱৰ মানুহ যিবিলাকে আছে চবে কৈছে যে নাই কালিও দেখা পাইছোঁ আমি ল'ৰাটোৰ মাক কালিও দেখা পাইছোঁ তাৰপিছত আমি বিচাৰি নাপাই আমি মেম্বাৰৰ ঘৰত গৈছিলোঁ মেম্বাৰৰ ঘৰত মানে আমাক বহুত ভালেই পাইছে মানে বহুত ইজ্জত কৰিছে কথাখিনি শুনিলে শুনাৰ পিছত মানে আমাৰ পৰা নম্বৰ লৈ ফোন কৰিলে ফোন কৰাৰ পিছত ক'লে কোনে কৈছে মই মেম্বাৰে কৈছোঁ মই ঘৰতে আছোঁ পিছত ক'লে যে তোমাৰ ল'ৰা যে এটা ট্ৰান্সজেণ্ডাৰৰ লগত এনেকুৱা কৰি আহিছে প্ৰতাৰণা কৰি গুচি আহিছে ইহঁতে যে আমাৰ ঘৰত আহিছে তেতিয়া মানে মইতো এতিয়া ঘৰত নাই মই অভয়পুৰীত আছোঁ মই যাম দে এনেকৈ ক'লে কোৱাৰ পিছত 2-3 ঘণ্টা ৰখি থাকিলোঁ ইহঁতৰ খবৰে নাই ইহঁতে আমাৰ কাৰ্ড বিচৰা নাই পিছত BTBৰ ছেক্ৰেটাৰী আহিছিল আহি ক'লে আমি ব্যৱস্থা কৰিম কিন্তু 3-4 ঘণ্টা বহি আছিলোঁ আমাৰ ব্যৱস্থা কৰা নাই এতিয়া আমি ন্যায় বিচাৰোঁ সেইকাৰণে আমি কি এইটোৰ নাম কয় বৰগোলা থানাত আহি আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি ইয়াৰ ন্যায় বিচাৰোঁ প্ৰেমৰ নামত প্ৰতাৰণা কৰিছে আমাৰ ন্যায় বিচাৰ লাগে আমি বৰগোলা থানাত আহিছোঁ আমি এজাহাৰ দাখিল কৰিছোঁ যাতে এনেকুৱা ভৱিষ্যতত কোনোবা ল'ৰা এটা নকৰে আমাৰ ট্ৰান্সজেণ্ডাৰৰ লগত পুতুল খেলা নেখেলে আমাৰ ন্যায় বিচাৰ লাগে ন্যায় লাগে